প্ৰিয় দৰ্শক, অযোধ্যাত ৰাম মন্দিৰক মাথো ধৰ্মীয় স্থান বুলিলে ভুল হ'ব। ৰাম মন্দিৰ হ'ল মানুহৰ আবেগ, উদ্দীপনাৰ প্ৰতীক। 500 বছৰ অপেক্ষাৰ অন্তত বহুতো মানুহৰ আত্মত্যাগৰ পিছত বহুতো আইন জটিলতা পাৰ কৰি কোটি কোটি টকাৰে তৈয়াৰ কৰা হ'ল ৰাম মন্দিৰ। ৰাম মন্দিৰৰ 2024 চনৰ 22 জানুৱাৰী প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল। বহুতো বাধা বিঘিনি পাৰ কৰি প্ৰভু শ্ৰীৰাম নিজৰ ঘৰত উভতি আহিল। আজি সকলোৱে মনৰ আনন্দত প্ৰভু শ্ৰীৰামৰ দৰ্শন কৰিবলৈ গৈছে আৰু তেওঁৰ চৰণত পুষ্প অৰ্পণ কৰিছে। প্ৰভু শ্ৰীৰামৰ এই মন্দিৰটো নিৰ্মাণ কৰিবলৈ বলিউডৰ বহু কেইজন তাৰকাই অনুদান আগবঢ়াইছে আৰু এজন ব্যক্তিয়ে সকলোতকৈ বেছি অনুদান আগবঢ়াইছে। সেইজন ব্যক্তি কোন আৰু কিমান টকা আগবঢ়াইছে আপুনি জানেনে? নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোৱে চাই আছে আপোনালোকৰ মৰমৰ চেনেল আমাৰ নিয়ম চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাম যে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কোন কোন তাৰকাই কিমান টকা আগবঢ়াইছে আৰু সকলোতকৈ বেছি দান কোনে কৰিছে আৰু কিমান টকা দান কৰিছে। যিটো শুনিলে আপোনাৰ চকু কপালত উঠিব, কাৰণ যিজন ব্যক্তিয়ে সকলোতকৈ বেছি দান কৰিছে তেওঁ হ'ল এজন ফকীৰ। গতিকে কোন এইজন ফকীৰ? আজিৰ এই ভিডিঅ'ত মই এই সকলোখিনি কম। গতিকে আপোনালোকে ভিডিঅ'টো গুৰুত্ব সহকাৰে শেষলৈকে চাই থাকক। প্ৰিয় দৰ্শক, অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বলিউডৰ বহু তাৰকাই অৰিহণা যোগাইছে। বহু ডাঙৰ ডাঙৰ তাৰকাসকলৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে। যিসকল তাৰকাই এই মন্দিৰ নিৰ্মাণৰ বাবে ধন দিয়াই নহয়, মানুহক তেনে কৰিবলৈ উৎসাহিত কৰিছিল। অৰ্থাৎ কিছু টকা দান কৰি এই তাৰকাসকলে ইয়াৰ নিৰ্মাণত অৰিহণা যোগাইছে। এই তাৰকাবোৰৰ তালিকাত বহু নাম সন্নিৱিষ্ট কৰা হৈছে। কোনোৱে তেওঁলোকৰ দানৰ পৰিমাণ গোপন কৰি ৰাখিছে, আনহাতে কোনোবাই মুকলিকৈ ঘোষণা কৰিছে। এতিয়া মই আপোনালোকক এনে 10 জন তাৰকাৰ বিষয়ে অৱগত কৰিম যিসকলে ৰাম মন্দিৰ নিৰ্মাণত অৱদান আগবঢ়াইছে। ইয়াৰে ভিতৰত 1 নম্বৰ হৈছে অক্ষয় কুমাৰ। 17 জানুৱাৰীত বলিউডৰ অভিনেতা অক্ষয় কুমাৰে প্ৰকাশ কৰিছিল যে তেওঁ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে অজ্ঞাত পৰিমাণৰ অনুদান আগবঢ়াইছে। তেওঁ কৈছে যে অযোধ্যাত আমাৰ শ্ৰীৰামৰ ভৱিষ্যত মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাটো অতি আনন্দৰ বিষয়। এতিয়া আমাৰ বৰঙণি দিয়াৰ পাল। আশা কৰো আপোনালোকেও আমাৰ লগত সহযোগ কৰিব। 2 নম্বৰ হৈছে অনুপম খেৰ। বলিউডৰ অভিনেতা অনুপম খেৰে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ইটা দান কৰিছে। তেওঁ কৈছে যে এই বিশাল মন্দিৰটো নিৰ্মাণ হোৱা দেখি বৰ ভাল লাগিল। প্ৰতিজন ভক্তই ৰামলাল্লাৰ মন্দিৰ নিৰ্মাণৰ কামত ভক্তিৰে নিয়োজিত হৈছে। সমগ্ৰ অযোধ্যাত শ্ৰীৰামৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা গৈছে। মোৰ ভাগ্য ভাল আছিল যে মোৰ অনুৰোধত এই মন্দিৰত মই উপহাৰ হিচাপে এটা ইটা দিবলৈ পাইছিলো। মই ইয়াৰ বাবে বহুত বেছি কৃতজ্ঞ। 3 নম্বৰ হৈছে হেমা মালিনী। বলিউডৰ সপোনৰ ছোৱালীজনীয়ে কেৱল উদাৰ অজ্ঞাত ধনৰ দানেই নহয়, অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবেও সক্ৰিয়ভাৱে প্ৰচাৰ চলাইছে। উদ্বোধনীৰ পূৰ্বে হেমা মালিনীয়ে অযোধ্যাত ৰামায়ণৰ আধাৰত এখন নৃত্য নাটিকাও উপস্থাপন কৰিছে। 4 নম্বৰ হৈছে গুৰমিত চৌধুৰী। টিভি অভিনেতা গুৰমিত চৌধুৰীৰ এই মন্দিৰত বহু অনুদান আগবঢ়াইছে। তেওঁ অনুৰাগীসকলক সক্ৰিয়ভাৱে আহ্বান জনাইছিল যে তেওঁলোকে আগবাঢ়ি আহি যিমান পাৰে সামান্য ধন দান কৰে। তেওঁ কৈছিল যে যিদৰে আপোনালোকে জানে যে সমগ্ৰ দেশতে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ধন সংগ্ৰহৰ কাম পূৰ্ণগতিত চলি আছে, এই শুভ কামৰ বাবে আমিও ভগৱান ৰামৰ চৰণত আমাৰ কিছু সহযোগিতা আগবঢ়াব বিচাৰিছো। 5 নম্বৰ হৈছে প্ৰণীতা সুভাষ। কানাড়া, তেলেগু, তামিল, হিন্দী আৰু মালায়ালাম ছবিৰ অভিনয়ৰ বাবে পৰিচিত অভিনেত্ৰী প্ৰণীতা সুভাষে
প্ৰভু ৰামলাল্লাৰ মন্দিৰৰ নামত 1 লাখ টকা আগবঢ়াইছে। 6 নম্বৰ হৈছে ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰ। গৌতম গম্ভীৰে এই অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে 1 কোটি টকা আগবঢ়াইছে। 7 নম্বৰজন হৈছে মুকেশ খান্না। এসময়ৰ জনপ্ৰিয় ধাৰাবাহিক শক্তিমানৰ অভিনেতা মুকেশ খান্নাই শ্ৰী ৰাম মন্দিৰৰ নিৰ্মাণৰ বাবে 1 লাখ টকাৰো অধিক অনুদান আগবঢ়াইছে। 8 নম্বৰ তাৰকাজন হৈছে মনীষ মুন্দ্ৰা। ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা মনীষ মুন্দ্ৰাই ৰাম মন্দিৰৰ নিৰ্মাণৰ বাবে 1 কোটি টকাৰ বৰঙণি আগবঢ়াইছে। 9 নম্বৰ তাৰকাজন হৈছে মনোজ যোশী। মনোজ যোশীয়েও অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে যথেষ্ট পৰিমাণৰ ধন আগবঢ়াইছে। 10 নম্বৰজন হৈছে পৱন কল্যাণ। দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা পৱন কল্যাণে ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অন্যতম চেলিব্ৰিটি। অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে তেওঁ 30 লাখৰো অধিক ধন আগবঢ়াইছে। প্ৰিয় দৰ্শক, ভিডিঅ'ৰ আৰম্ভণিতে মই আপোনালোকক যিজন ফকীৰৰ কথা কৈছিলো, সেই ফকীৰজন আচলতে কোন জানেনে? সেই ফকীৰজনৰ নাম হৈছে মুৰাৰী বাপু। হয় প্ৰিয় দৰ্শক, এই ৰাম মন্দিৰ নিৰ্মাণৰ বাবে মুৰাৰী বাপুৱে 11 কোটি টকাৰো অধিক ধন আগবঢ়াইছে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।